এটি ভিডিঅ'লৈ তোমালোকক স্বাগতম জনালোঁ। আৰু আজি একচুৱেলি গৈ আছোঁ এখন দোকানত, ছেকেণ্ড হেণ্ড মোবাইল ষ্ট'ৰ এখনত। মোৰে লগৰ এজনে ষ্টাৰ্টিং কৰিছে, তো তোমালোকক অকণমান দেখুৱাই দিওঁ। তো বহুতৰ দৰকাৰ থাকে হয় নাই, ছেকেণ্ড হেণ্ড মোবাইল ল'ব বিচাৰে বা নতুন মোবাইলৰ বাজেটো নাথাকে। তো এতিয়া তাৰ তাতে গৈ আছোঁ। তোমালোকক ধুনীয়া ধুনীয়া ষ্টক আনিছে। বৰ্তমান এণ্ড্ৰইড এপেলৰ চাগে বৰ্তমান সি উঠোৱা নাই, বিকজ ষ্টাৰ্টিং কৰিছেহে জাষ্ট। আৰু এবাৰ ফোন আহিল, কিষ্টা ফোন আহে ৰে। হেল্ল' হেল্ল' হেল্ল', অঁ বা মই গৈ আছোঁ। ঠিক আছে হ'ব। হয়। তো গাইজ একচুৱেলি এমিঅ' বাইদেউৰ মানে আধাৰ কাৰ্ডৰ কিবা এটা লেঠা লাগি আছিল, সেইটো পৰাই ফোন মাৰিলে। আজি কামটো হ'ব, আকৌ ঘূৰি যাব লগা হৈ আছে এতিয়া। তাইৰ একচুৱেলি আধাৰ কাৰ্ড নাই কাৰণে বহুত মানে প্ৰব্লেম হৈ আছে। আধাৰ কাৰ্ড নাই মানে কি আৰু এটা ইছ্যু হৈ আছে আধাৰ কাৰ্ডৰ লগত। তো আজি আকৌ মানে ফিংগাৰ প্ৰিণ্ট দিব লাগিব, আৰু লগতে বোলে মোৰটোও দিব লাগিব। আৰু মোৰো মই মোবাইল নাম্বাৰটো আপডেট কৰিব লাগে, সেইটো কাৰণে যাই এইখিনি কাম ফাৰ্ষ্টে কৰি লওঁ। মোবাইল কিনিব এইগিলা কেমেৰা হয়। মোবাইল কিনিব এইটো মই 5 টকা দিব। 5 টকা হা? 500 দে, 500 দিম দে। পইচাটো দে আগতে। তো গাইজ দিছ ইজ মাই G900। আৰু ইয়াতে মই একচুৱেলি ব্লেকত এইখিনি ৰেপ কৰিছিলোঁ। কেনেকুৱা লাগিছে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। আৰু বাকী মাৰ্ডগাৰ্ড নাই বাইকখনত, যিটো কাৰণে চিটৰ এই অৱস্থা হৈ আছে, আৰু বেক চাইডেও এই অৱস্থা। তো তোমালোকক লাষ্ট ব্লগত মই ফেয়াৰিংখন বনোৱাটো দেখাইছিলোঁ, বাট কেনেকুৱা হ'ল ফিনিচিংটো মই একচুৱেলি দেখাব নোৱাৰিলোঁ। তো এইটো চাইডে ভাঙিছিল, একো গমেই নাপায়। খালি যিটো ইয়াতে এটা কাট এটা আছে, এইটো মানে ইফালে নহ'ল, পূৰা প্লেইন হৈ গ'ল। পূৰা ভালকৈ চালে গম পায়, বাট গমেই নাপায় বুলি ক'ব পাৰি। আৰু মানে যদি ভালকৈ চাওঁ আৰু যোনে জানা মানুহ সিহঁতেহে গম পায় ফেয়াৰিংখন যে বনোৱা হৈছে বুলি। তো সেইটোৱে। তো এইখনত 12,000 দিয়াতকৈ মই 700ত এখন বনাই ল'লোঁ। তো কি লোকচান আছে? আৰু তুমি এতিয়া ক'ত বহিবা? গোটেই লেতেৰা, মইতো হাতেদি চাফা কৰিব লাগিব এতিয়া। বেঠো একো নাই। বাইকত তুমি খোজকাঢ়িয়ে আহিব পাৰিলা হয়। আধাৰ কাৰ্ডৰ কাম হৈ গ'ল, আৰু এইখিনি কৰোঁতে মানে দেৰিয়ে হৈ গ'ল, 4টা বাজি পাৰ হৈ গ'ল দে। আৰু এতিয়া গৈ আছোঁ মোৰ লগৰজনৰ দোকানত। তোমালোকক দেখাই আছোঁ, ধুনীয়া ধুনীয়া মোবাইল আছে তাৰ তাত। আৰু তোমালোকে যদি ছেকেণ্ড হেণ্ড মোবাইল বিচাৰি আছা, ক'তো দূৰত যাব নালাগে হয় নাই, ওচৰতে। আৰু টংলাটো যে এইবোৰ হৈ আছে ভাল কথা, কিন্তু টংলাত দিনে দিনে ট্ৰেফিকটো বহুত বাঢ়ি যায় আছে। এতিয়া 4টা বজাতে এনেকুৱা ট্ৰেফিক আৰু ক'ত বাৰু। ছিংগল থাকিলে মানে অকণমান কাটি কুটি যাব পাৰি, কিন্তু এনেকৈ পিছফালে কোনোবা এটা থাকিলে মানে কাটি কুটি যোৱাটো অকণমান টান হয়। আৰু দোকানখন পালোৱে আহি, পূৰা আমাৰ টংলাৰ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ একদম ফ্ৰণ্টতে। বাট ফিৰবি মই পাৰফেক্টলি এড্ৰেছটো তোমালোকক দেখাই দি আছোঁ। ফাৰ্ষ্টে মই দোকানখনত যাওঁ, ধুনীয়াকৈ তোমালোকক দেখাওঁ মোবাইলবোৰ কেনেকুৱা ৰেঞ্জৰ পৰা আছে, কিমানৰ পৰা ষ্টাৰ্টিং, চবখিনি কৈ আছোঁ। ছিগনেল দিছোঁ, দেখা নাপায় নেকি ঐ? এইখন দোকানখন নেক্সট মোবাইল। ইয়াতে যাওঁ আৰু এতিয়া মামা। তো গাইজ তোমালোকক মই কৈ আছিলোঁ, মোৰ লগৰ ল'ৰা এজনে এনেকুৱা ছেকেণ্ড হেণ্ড মোবাইলৰ ধুনীয়া এখন দোকান খুলিছে। তো তোমালোকে চাব পাৰা, এইটো মোৰ লগৰজন। তো কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছা তুমি? মই 2023 অক্টোবৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ। বেছি দিন হোৱাই নাই, অলমোষ্ট 4 মান্থছ হৈছে। 5 মান্থছ ৰানিং হৈ আছে। মই কৈছোঁৱে বাৰু নতুন হয় বুলি। আৰু তোমালোকে ইয়াতে দেখা পাইছা বহুত ধুনীয়া ধুনীয়া মোবাইলৰ কালেকশ্যন আছে। আচ্ছা, তুমি এটা কথা কোৱা, একদম ল'ৱেষ্ট কিমানৰ পৰা ষ্টাৰ্টিং আৰু হায়েষ্ট কিমানলৈকে বৰ্তমান তুমি আনিছা? বৰ্তমান ল'ৱেষ্ট 4,500ৰ পৰা ষ্টাৰ্টিং আছে। তাৰপিছত হায়েষ্ট মিনিমাম 14, 15 আপ টু 20, 25 এনেকুৱা যায়। আচ্ছা, আপ ডাউন হৈ থাকে। তো ৰেটটো কৈ যাই আছোঁ। তো বৰ্তমান এতিয়া এইটো কি আছে কোৱা? এইটো ৰিয়েলমি 8 5G। ৰিয়েলমি 8 5G ওলাই দেখুৱাচোন। এইটো চোৱা, একদম ছিংগল স্ক্ৰেচ নাই মোবাইলত, কি ধুনীয়া, অল অ'কে। তোমালোকে ইয়াতে আহিবা, একদম একো। আৰু ৱাৰেণ্টিও পাব চাগে? 1 মান্থ গেৰাণ্টি পাব, আৰু তাৰপিছত 1 মান্থ ছাৰ্ভিচ ৱাৰেণ্টিও পাব। তো এইটোৰ দাম কিমান ৰাখিছা? এইটো এতিয়া 11,500 চলিছে। 11,500 চলিছে। আৰু নতুন ল'ব গ'লে কিমান পৰে? নতুন ল'ব গ'লে মিনিমাম 18,500 বা 19,000 এনেকুৱা চামথিং পৰিব। আচ্ছা, আৰু এইটো কিমান বছৰ হৈছে? এইটো অলমোষ্ট
এইটো 1 ইয়াৰ মান হৈ গৈছে এইটো 1 ইয়াৰ মানে এইটো গ্যাৰান্টি ৰাখে আমাৰ ডাইৰেক্ট ডিলাৰৰ পৰা আহে যোনটো 1 মাহৰ গ্যাৰান্টি থাকো এইটো প্ৰায় আমি ক'ব নোৱাৰো কি এইটো 1 বছৰ হৈছে 1.5 বছৰ হৈছে ক'ব নোৱাৰো তো ডিলাৰৰ পৰা আমাৰ বহুত হিউজ ষ্টক আহে তো এইটো কাৰণে আমি এইটো ইমান বছৰ হৈছে এনেকাকে ক'ব নোৱাৰো আমি আচ্ছা অল ওভাৰ মানে মোবাইল মানে গোটেইকেইটাই ধুনীয়া মোবাইল আৰু ধুনীয়া মোবাইল আৰু এইফালে তোমালোকে দেখা পাইছা আইফোন এইটো কি হয় আইফোন এইটো আইফোন 6s আৰু এইটো আইফোন 6 এইটো 6 এইটো 6s এটোৰ প্ৰাইস কিমান ৰাখিছা এইটো আইফোন 6s 32GB টো এইটো আপোনাৰ আহিব 7000 তাৰপিছত যোনটো এইটো 6 32GB ষ্টৰেজ হয় এইটো 6000 আহিব 6000 আহিব আৰু এইটো কি হয় এইটো আইফোন 7 128GB ষ্টৰেজ এইটো 8500 আহিব অৰিজিনাল ডিসপ্লে আৰু 1 মান পুৰা গ্যাৰান্টি পাব আচ্ছা ধুনীয়া হৈ আছে গাইজ মোবাইল তোমালোকে এটা চাব পাৰা আৰু ইফালেও আছে আৰু এতিয়া 11 12 মাথা মাৰিবা নে নাই আইফোন 11 12 আনিম তো দোকানটো নতুন দিয়া হৈছে তো ষ্টকটো অলপ বাঢ়াই আছে লাহে লাহে বাঢ়ি যাব 11 12 যোনটো মডেল লাগে হায়াৰ ৰেঞ্জ এইবিলাকো আহি যাব আৰু এইফালে আছে তোমালোকে দেখা পাইছা পোকো আছে পোকো এইটো কি হয় পোকো M3 ইটোৰ প্ৰাইস কিমান ৰাখিছা এইটো 6500 তাৰ পিছত এইফালে আছে এটো হল Redmi আছে Redmi 9 Power এটো সেম ৰেট 6000 এটো কালাৰ অপচন পাবো ৰেড মানে এই গিটাৰ পৰা এইখিনি লকে একে পুৰা কালাৰ অপচন এই চাৰিটা একে ব্ল্যাক আছে এটো গ্ৰীনতে পৰিব সাকে গ্ৰীন তাৰছত এইটো অৰেঞ্জ এইটো ব্লু তাৰ পাছত এইটো কি হয় এইটো Redmi Note 8 টো কিমান আহিব Note 8 টো এইটো আপোনাৰ ৰেমৰ লগত ডিপেন্ড কৰিব আচ্ছা এটা হ'ব 6500 আচ্ছা তাৰ পিছত এটা যোনটো 6GB হ'ব এটা 7000 আহিব 7000 মানে 4GB টো আহিব 6500 আৰু 6GB টো আহিব 7000 এইটো আৰু আপুনি যদি দোকানত আহে প্ৰাইসটো নেগোশিয়েবল হৈ যাব এইটো সেম ৰেট নহয় কিবা এটা আপ ডাউন হৈ যাব তো ইয়াতে বহুত খিনি মোবাইল আছে তোমালোকে আহি ফালে আৰু অৰ্ডাৰ দিলেও হয়তো আনি দিয়া সাগে আচ্ছা সাপোজ যদি মই আহি আজি কও যে মোক এটা 12 লাগে তেতিয়া উইদিন কিমান দিনৰ ভিতৰত আনি দিব 3 to 4 days পাই যাব 3 to 4 days ধুনিয়াকে মোবাইল আহি যাব তো তোমালোকে এটা আহিব পাৰা আৰু এই ভাইৰ এটা ইউটিউব চেনেলও আছে মই লিংকও দি দিম নামটো লিখি দিম তোমালোকে চাবা সাবস্ক্ৰাইব কৰিবা যেতিয়াই নতুন ষ্টক আহে তেতিয়াই ভাই ধুনিয়া ভিডিও দিয়া আৰু আপডেট কৰি দিয়ে যে নতুন মোবাইল আহিছে তো বাকি আৰু ইয়াতে ধুনিয়াকে এতিয়া মানে এইখিনি স্টাৰ্ট কৰিছে জাস্ট উল্টা হৈ আছে বস্তুবোৰ তো ইয়াতে কালি পৰা সাকে ফাৰ্নিচাৰৰ কামখিনিও কৰা হ'ব আৰু টংলাত এনেকুৱাকে লগলৰাই যদি দোকান খোলে তো আৰু টেনচন নাই আৰু ইয়াতে সবতছে বস্তু মজা হল এইটো ডিসপ্লে অনলি 1600 ত তোমালোকে চেঞ্জ কৰিব পাৰিবা আৰু টেম্পাৰ 50 रुपीजৰ পৰা আপ টু 200 লৈকে টেম্পাৰো পাই যাবা তো তাতকে বেছি আৰু কি লাগে আৰু মোবাইল ইউজাৰ্স আহি যাও আৰু আইফোন সাইফোনো লাহে ধীৰে আহিব এনেকৈ আগবাঢ়ি যাব লাগিব হয় নাই এন্ড গাইজ ইয়াতে অফাৰো চলি থাকে তো সৰস্বতী পূজাটো সাগে সৰস্বতী পূজাটো পুৰা অফাৰ দি দিম মই ৰেড কিলা পুৰা ডাউন কৰি দিম আৰু অফাৰ দি দিম পুৰা চাৰ্জাৰ এটা দিম হেডফোন এটা দিম কিছুমান যোনটো 8000 ৰ ওপৰৰ ৰেঞ্জৰ হ'ব তাতে এনেকা নেকবেণ্ড প্ৰভাইড কৰি দিম এটলিষ্ট ইটো 700 বা 800 সামথিং আহে নেকবেণ্ড ইটো প্ৰভাইড কৰি দিম আমি তো গাইজ এইকেইদিনৰ ভিতৰত আহিব পাৰা আৰু এনেও সাপোজ এটা মোবাইলৰ 6000 প্ৰাইস আহি আছে 6000 থৰি আৰু ভাইটো অলপ চলপ কমাবে নেগোশিয়েবল হৈ যাব এইটো প্ৰাইসটো তোমালোকে টেনচন ল'ব নালাগে আৰু সৰস্বতী পূজাৰ একদম বাম্পাৰ অফাৰ দি দিব প্ৰাইসও ডাউন কৰিব প্লাস ইয়াৰফোনস ইয়াৰবাডস আই গেস যিকোনো আৰু কিবা আহি যাব আৰু চাৰ্জাৰো ফ্ৰী পাই যাবা তো তোমালোকে আহা আৰু জলদি মেক্স মোবাইলত কন্টাক্ট কৰা বাকি মই কন্টাক্ট নাম্বাৰ দি দিম ভাই আৰু ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিবা যাতে নতুন ষ্টক আহিলে তোমালোকে চাব পাৰা আৰু দোকানখন ইয়াৰ পৰা এনেকৈ ওলাই যায় ইয়াতে একচুৱেলি তাৰ দেউতাকৰ কিবা পাৰ্টছৰ দোকান আই ডোন্ট নো ভালকে মোবাইল ৰাখে আৰু এখন হ'ল টংলাৰ হাই ছেকেণ্ডেৰী ফিল্ডৰ একদম ফ্ৰণ্টতে তোমালোকে সোমাই আহিবা এনেকৈ ভিতৰৰ ফালে দোকানখন তো বহুতে ভাবে ইয়াতে দোকান নাই ময়ো গম পোৱা নাছিলোঁ একচুৱেলি সেইদিনা কওঁতে মই গম পালোঁ যে ইয়াতে মোবাইলৰ দোকান খুলিছে ধুনীয়াকৈ তো ইয়াতে আহিবা কন্টেক্ট কৰিবা আৰু কন্টেক্ট নাম্বাৰ উইল বি প্ৰভাইডেড ইন দ্য ডেছক্ৰিপশ্যন বক্স গাইজ জলদি আহা আৰু মোবাইল লৈ যোৱা ইয়াৰ পৰা চালিয়ে মোবাইল আছে আৰু বাকি তোমালোকে এটা এক্সচেঞ্জ অফাৰো পাবা সাপোজ তোমালোকৰ আগৰ কিবা এটা ফোন আছে আনি দিবা আৰু হেতুত যিমানখিনি ভ্যালু পাবা হেতু কাট অফ কৰি ফেলে মানে এটা নতুন মোবাইল লৈ যাব পাৰিবা বাকিখিনি পইচা দি ফেলে তো এখন দোকানত মানে মই আহি লগৰ বুলি হেনুকা কোনো কথা নাই য'ত নেকি লাভটো হয় হেতুৱে সঁচা কথা কৈ আছো সবখিনি বস্তুৰ সুবিধা আছে মানে তো আহি ফেলে জলদি শপিং গ্যাৰান্টি ওয়াৰেন্টি প্ৰায় দোকানীকেইটা দিবা নৰে আজিকালি সেকেন্ড হ্যান্ড নিদিয়ে আজিকালি আৰু প্ৰায় আমাৰটো ডাইৰেক্ট ডিলাৰৰ পৰা আহে ডিলাৰৰ পৰা আহা কাৰণে আমাক কিবা ডিলাৰে 2 মানৰ
গেৰাণ্টি প্ৰভাইড কৰে কিন্তু আমি কাষ্টমাৰক 1 মান্থৰ গেৰাণ্টি প্ৰভাইড কৰোঁ সো আপোনালোকৰ ৰিস্ক নহব মোবাইলটো যেনেবা লৈ যায় কিনে বেয়া হ'ব এইটো আপুনি ভয় খাব নালাগে মোবাইলটো আমি পুৰা গেৰাণ্টিটো আমি যদি বেয়া হয় আপোনাৰ মোবাইল আপুনি এগেইন ৰিপ্লেচ কৰি ল'ব পাৰিব যদি মোবাইলটো আপুনি চলাই ভাল লগা নাই কিবা কেমেৰাই অফ হৈ গৈছে বা মোবাইলটো টাচে ৱৰ্ক কৰা নাই আপুনি চেঞ্জ কৰিব পাৰিব এইটো সো এভৰিথিং সবখিনি সুবিধা দি আছে আৰু ইমানখিনি সুবিধা আই গেছ ক'তো নোপোৱা তোমালোকে আৰু মই গুৱাহাটীৰো এনেকৈ ছেকেণ্ড হেণ্ড মোবাইলৰ মাৰ্কেটত গৈছোঁ মানে যিটো প্ৰাইচ ইয়াৰ পৰাই ষ্টাৰ্টিং হৈ আছে মই লাষ্ট টংলাটো এখন তাতেও খুলিছে তাতে ষ্টাৰ্টিঙে হয় 6,000ৰ পৰাই আৰু ইয়াতে ষ্টাৰ্টিং হৈ আছে আই গেছ 4,500 মাজে মাজে আহি যায় 3,000ৰো আহি যায় বাট বৰ্তমানলৈকে 4,500ৰ পৰা ষ্টাৰ্টিং হৈ আছে তো গাইজ তোমালোকক দোকানখন দেখালোঁ আৰু আহিবা তোমালোকে আৰু এতিয়া মই যাই থাকোঁ এক ষ্টেচনত ড্ৰপ কৰিম বিকজ এক ট্ৰেইন আছে এইটোৱে তোমালোকে গোটেইখিনি চালা আৰু চব মোবাইলনো কি দেখাই থাকিম চব ধুনীয়া ধুনীয়াই মোবাইল হয় আহিবা তোমালোকে আৰু সৰস্বতী পূজাততো কৈছেই ধুনীয়া একদম অফাৰ থাকিব তো চাৰ্জাৰো ফ্ৰী পাবা ইয়াৰবাডছ পাবা ব্লুটুথ ইয়াৰফোন পাবা চব পাবা তো আহি যোৱা জল্দি জল্দি 8,500ৰ ওপৰত বুলি ক'লে নেকি সেই 8,500ৰ ওপৰত শ্বপিং কৰিলে ধুনীয়া ধুনীয়া গিফ্ট পাবা কি লাগে আৰু আজিকালিতো ইমান অফাৰ নিদিয়ে কোনো ছেকেণ্ড হেণ্ড ষ্ট'ৰে মানে মোবাইলৰ কোনো ইমানখিনি গিফ্ট নিদিয়ে তো আহা জল্দি জল্দি শ্বপিংটো কৰি লোৱা বাকী মই ডেছক্ৰিপশ্যনত তাৰ ইউটিউব চেনেলৰ লিংক ইউটিউব চেনেলৰ নামটোও লিখি দিম আৰু প্লাছ তাৰ কণ্টেক্ট নাম্বাৰটোও দি দিম তো আহিবা আহিলে কণ্টেক্ট কৰি ল'বা তাক বা অহাৰ আগতে একবাৰ কণ্টেক্ট কৰি ল'বা যে মানুহটো দোকানত আছেনে নাই এণ্ড ৰেফাৰেঞ্চ লৈ আহি যাবা একো নাই যে অনুভৱৰ থ্ৰু আহি গৈছোঁ বা ফ্লায়াৰ কিটৰ থ্ৰু আহি গৈছোঁ তো থোৰা বহুতটো কমাই দিবই আৰু এনেও সি নিজেও কৈছে নেগচিয়েবল হৈ যাব এইটোৱে যে ফিক্স প্ৰাইচ এইটো নহয় 4,500 বুলি যে কৈছে 4,500 নহ'বও পাৰে 4,000ও হ'ব পাৰে হয়তো তাতকৈও কমত দিব পাৰে সেইটো তাৰ ওপৰত ডিপেণ্ড কৰে বাট কিবা নহয় কিবা অলপমান হ'লেও কমাব সেইটো পুৰা খাটাং আজি এইটোৱে আছিল তেতিয়াইতো গ'লোঁ হয় বাট এই আধাৰৰ কামটো থাকি গ'ল কাৰণে মই আকৌ যাব লগা হ'ল ঘূৰি ফালে তো আশা কৰোঁ তোমালোকৰ চবৰে ভিডিঅ'টো চাই ভাল লাগিল অকণমান আজি অলপ বেলেগ টাইপৰ ভিডিঅ' বনালোঁ তো মই ভাবি আছোঁ এই ভাইৰ পৰা এটা ছেকেণ্ড হেণ্ড মোবাইল লৈ লওঁ নেকি কাৰণ মোৰতো এতিয়া অৱস্থাটো একদম বেয়া হৈ যাই আছে আৰু মোক ফোনৰ একচুৱেলি ইমান দৰকাৰ নাই মোৰ এডিটিং আৰু অকণমান কেমেৰাটো ভাল হ'লেই হৈ যায় তো সেইটোৱে কথা তো আজি ভিডিঅ'টো যদি তোমালোকৰ চাই ভাল লাগিল লাইক আৰু কমেণ্টটো কৰি দিবা হয় নাই বাকী ইয়াৰ লগত কণ্টেক্ট কৰি ল'বা দেই আৰু নেক্সট ভিডিঅ'ত লগ পাম নেক্সট ভিডিঅ' মই তোমালোকক বহুত দিনৰ পৰা কৈ আছোঁ যে মানে একদম ফালি ভিডিঅ' হ'ব বুলি হোৱাই নাই তো নেক্সট ভিডিঅ' প্ৰমিছ কৰিছোঁ একদম পূৰা ফালি ভিডিঅ' হ'ব নেক্সট ভিডিঅ' ৰাতিও হ'ব পাৰে দিনতো হ'ব পাৰে দুপৰীয়াও হ'ব পাৰে একো ঠিক নাই কিন্তু নেক্সট ভিডিঅ' তোমালোকে পূৰা ৰগৰ দিয়া ভিডিঅ' দিম আৰু খালী RPM এনেকুৱা জোচ উঠি আছে নহয় এইকেইদিন খালী মানে ফুটাম আৰু এইকেইদিন তো বাই গাইজ নেক্সট ভিডিঅ'ত লগ পাম আৰু মই ষ্টেচন আহি পালোঁ এক ড্ৰপ কৰোঁ ট্ৰেইন অহালৈকে এই লগত ৰখোঁ তাৰপিছত বাই